অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। যেতিয়া সৰু আছিলোঁ তেতিয়া ঠাণ্ডা ভাত থাকি গ'লে মায়ে আলু পুৰি নাইবা বেঙেনা পুৰি আমাক ঠাণ্ডা ভাতৰ লগত খাবলৈ দিছিলে। কিন্তু ডাঙৰ হোৱাৰ পৰা সেই আলু পোৰা ঠাণ্ডা ভাতৰ লগত খোৱা নহয়, কাৰণ আলু পুৰিবলৈ জুইৰ ব্যৱস্থা নাই। গতিকে যেতিয়াৰ পৰা ডাঙৰ হ'লোঁ, ঠাণ্ডা ভাত ঘৰত কেতিয়াবা থাকি গ'লে এই ধৰণে খাবলৈ শিকিলোঁ। অকণমান চালাড, কণী অমলেট এটা, বা কেতিয়াবা এগ ফ্ৰাইড ৰাইচ বা কণী ফ্ৰাইড ৰাইচ কৰি বনাই দিওঁ। ঠাণ্ডা ভাত বহুত কমেই থাকে মোৰ, কেতিয়াবা থাকি গ'লে এই ধৰণে খাওঁ। ভাল লাগে খাই, বেয়া নালাগে। কিন্তু সেই আলু পুৰি খোৱা বা বেঙেনা পুৰি খোৱা, বেঙেনা বা আলু পোৰাৰ লগত খোৱাটো এটা বেলেগ সোৱাদ। কিন্তু সেইটোতো এতিয়া সম্ভৱ নহয়, যিহেতু আমাৰ বেছিভাগৰে ঘৰতেই জুইৰ ব্যৱস্থা নাই। যিসকলৰ ঘৰত আছে তেওঁলোক সৌভাগ্যৱালী বুলি কওঁ, মই সৌভাগ্যৱান বুলি কওঁ। কিন্তু নাই যেতিয়া নাই আৰু, নহয় জানো। বেঙেনাটো পুৰি খাব পাৰি বাৰু, কিন্তু আলুটো পোৰাটো সম্ভৱ নহয়। কিন্তু অনবৰতে আলু ভাতত দি পিটিকা কৰি খাই থকা হয়, কিন্তু সেইটো সোৱাদ নহয় আৰু যিটো জুইত পুৰিলে হয়। তথাপিতো আজি মই খাবলৈ লৈছোঁ ঠাণ্ডা ভাত। এইখিনি কালি যোৱা ৰাতিৰ ঠাণ্ডা ভাত আৰু এইখিনি চালাড আৰু কণী অমলেট। গতিকে আজি ঠাণ্ডা ভাত এই ধৰণে খাবলৈ লৈছোঁ বুলি আপোনালোকক দেখাবলৈ মন গ'ল। যিসকলে আলু পুৰি খাই ভাল পায় তেওঁলোকে আলুৰ লগত খাব, ভাল লাগে। কিন্তু যদি নাথাকে এই ধৰণেও খাব পাৰি ঠাণ্ডা ভাত। গতিকে এতিয়া ঠাণ্ডা ভাতখিনি খাই লওঁ।